অকাল মৃত্যুক আঁকোৱালি লোৱা আৰ্চিফা আক্তাৰৰ শোক সন্তপ্ত পৰিয়ালক কংগ্ৰেছ কিষাণ মৰ্চাৰ উপ-সভাপতি মেহবুব আলীৰ সমবেদনা জ্ঞাপন। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত বিগত 28 জুলাই তাৰিখে ব্ৰহ্মপুত্ৰ নদীত পৰি আকাশ আলীৰ 6 বছৰীয়া কন্যা শিশু সন্ধানহীন হৈছিল। তাৰ পিছতে স্থানীয় ৰাইজ, SDRF বাহিনী আৰু সোণতলী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাইছিল। অৱশেষত 3 দিন পিছতে মঙলবাৰে পৰিয়ালৰ লোকে আৰ্চিফা আক্তাৰৰ মৃতদেহ শিমলীটোলাত উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে চমজি লৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। উক্ত শোকসন্তপ্ত আকাশ আলীৰ পৰিয়ালত আজি অসম প্ৰদেশ কংগ্ৰেছৰ কিষাণ মৰ্চাৰ উপ-সভাপতি তথা বিশিষ্ট সমাজসেৱক মেহবুব আলী উপস্থিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে কিছু আৰ্থিক সহায়ৰ হাত আগবঢ়ায়। এনেধৰণৰ মৰ্মান্তিক হৃদয় বিদাৰক ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে নৈপৰীয়া লোকক অধিক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনায়। উক্ত পৰিয়ালটোৰ কাষত স্থানীয় সমাজসেৱক আবু শহীদুল ইছলাম, ব্লক কিষাণ মৰ্চাৰ সভাপতি মহিয়াল হুছেইন, সাধাৰণ সম্পাদক ইউনুছ আলী উপস্থিত থাকি মেহবুব আলীৰ লগতে সমবেদনা জ্ঞাপন কৰে। এনেদৰে ফুলকমলীয়া শিশুৰ অকাল বিয়োগত পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। আজিটো মানে আচলতে বহুত দুখ লগা ঘটনা। মই যেতিয়া যোৱা ৰাতি টিভি অন কৰি চাওঁ, তেতিয়া মানে মই দেখিলোঁ টিভিত মানে এই অঞ্চলটোৰে ছোৱালীজনী মানে বন্ধু সৈতে খেলি থাকোঁতে মানে নদীত পৰি গ'ল, তাৰ পৰা ছোৱালীজনী নাপালে বুলি। তাৰপিছত যেতিয়া মই বন্ধু আৰু এইটো অঞ্চলৰ বন্ধু আৰু দাদাহঁতৰ লগত যেতিয়া মই ফোনত আলোচনা কৰিলোঁ, তেতিয়া মই বহুত মৰ্মাহত হৈছিলোঁ। ছোৱালীজনী যিহেতু সৰু ছোৱালী, গতিকে মই মনটো বান্ধি ৰাখিব নোৱাৰি বোলো নাই, মানুহৰ ওচৰত গৈ এবাৰ খবৰ এটা ল'ব লাগিব। সেই হিচাপত মই ৰাতিপুৱা দাদাহঁতৰ লগত ফোনত যোগাযোগ কৰিলোঁ। আমাৰ মানে গোটেইখিনি মানুহৰ লগতে যোগাযোগ কৰাৰ পিছত বোলো মই এবাৰ গৈ আছোঁ, গতিকে তেওঁলোকৰ ঘৰলৈ এবাৰ যাম। সেই হিচাপত মই আহিলোঁ। আহি ঘৰৰ পৰিস্থিতিটো খুবেই বেয়া। মাকজনী মানে শাৰীৰিকভাৱে যথেষ্টখিনি দুৰ্বল হৈ পৰিছে। তেওঁলোকক অকণমান সান্ত্বনা দিলোঁ আৰু যিজনী ছোৱালী ঢুকালে তেখেতে যাতে আল্লাহৰ ওচৰত মানে মই দোৱা কৰিছোঁ তেখেতে যাতে জান্নাত নচিব হয়। আৰু এই অঞ্চলৰ মই সকলো যিখিনি আমাৰ মাই মুৰব্বী মানুহ আছে তেওঁলোকক মই টানি অনুৰোধ জনাইছোঁ, যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে সদায় অলপ সতৰ্ক থাকিব লাগে, যিহেতু নৈপৰীয়া মানুহ। ভৱিষ্যতে যাতে এইটোৱে যাতে নদীত শেষ যাতে মৃত্যু হয়, নদীত মানে পানীত পৰি। গতিকে মই আল্লাহৰ ওচৰত এইখিনি মই দোৱা কৰিছোঁ। আৰু এই অঞ্চলৰ সকলো মানুহকে মই আকৌ এবাৰ মানে আহ্বান জনাম, তেওঁলোকে অকণমান সতৰ্ক থাকক সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ। আৰু এইখিনিয়ে। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।